যুঁজ এখন হ'ব প্ৰথমতে বিটিআৰত এখন যুঁজ হ'ব আৰু বিটিআৰত এইবাৰ কংগ্ৰেছৰ নেতৃত্বত পৰিষদ গঠন হ'ব আৰু 2026ত আপুনি দেখিব অসমৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত এখন কংগ্ৰেছৰ সুস্থ সবল চৰকাৰ গঠন হ'ব আমি আজি ইয়াত একত্ৰিত হৈছোঁ এই কাৰণে যে বিগত সময়ত আমি কংগ্ৰেছ দলৰ নেতৃত্বত যেতিয়া তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী আছিলে তেখেতে আমাৰ বৰভূমি যিটো অশান্ত বৰভূমি এটা আছিল আপোনালোকে গম পায় অশান্ত সন্ত্ৰাস জৰ্জৰ বৰভূমি শান্তিৰ বৰভূমিৰ আৰু উন্নয়নৰ বৰভূমি সৃষ্টি কৰাৰ বাবে বিটিচি সাইন কৰিছিল বিটিচি তৈয়াৰ কৰা হৈছিল কিন্তু পৰৱৰ্তী সময়ত যেতিয়া বিজেপি চৰকাৰখন যেতিয়া আহি গ'ল বিজেপিয়ে প্ৰথমতে বিপিএফক মানে যেটি বড় মানুহখিনিৰ মাজত যেতিয়া ভাগ কৰাৰ কাৰণে তেওঁলোকে কি কৰিলে ইউপিপিএলৰ জন্ম দিয়ালে ইউপিপিএলৰ জন্ম দিয়াৰ লগে লগে ইউপিপিএলে জবাৰ গঠন কৰিলে এতিয়া ইউপিপিএল আৰু বিপিএফৰ মাজত ভাতৃঘাতী সংগঠন হৈ গ'ল তাৰপিছত আকৌ এতিয়া আৰু এটা নতুনকৈ ৰাজনৈতিক দল গঠন কৰিছে কৰি বিজেপি কি কৰিব গৈছে বড়ভূমিত থকা থলুৱা যিবিলাক ৰাইজৰ দ্বাৰা গঠিত যিবিলাক সংগঠন আছে ধৰক ইউপিপিএল বিপিএফ বা অল্টাৰনেটিভ পাৰ্টি হওক বা যিখিনি থলুৱা মানুহক লৈ যিখিনি সংগঠন আছে সেই মানুহখিনি ভাতৃঘাতী সংঘৰ্ষৰ সৃষ্টি কৰিব বিচাৰিছে আৰু বিচাৰি তাৰ সুৰুঙালৈ বিজেপিয়ে এইবাৰ পৰিষদত সোমাবৰ কাৰণে তেওঁলোকে ষড়যন্ত্ৰ কৰিছে আৰু মই জানো বড়ভূমিৰ ৰাইজে সঁচা অৰ্থত একেবাৰে সাধাৰণ ৰাইজ একেবাৰে মানে কি বুলি চিধা ৰাইজ বুলি যিটো কয় যিহেতু বড়োসকলৰ কথা কৈছোঁ বা বড়ভূমিত থকাসকলে গতিকে এই ৰাইজসকলে বিজেপিৰ এই ষড়যন্ত্ৰ বুজি উঠিছে আৰু সেইকাৰণে বিজেপিক এইবাৰ উচিত প্ৰত্যুত্তৰ দিব বিগত সময়ত ইউপিপিএলৰ ধৰক প্ৰমোদ বড়ো ডাঙৰীয়াই কেৱল হিমন্ত বিশ্ব শৰ্মাৰ বাৰাণ্ডাত বহিয়ে তেওঁ টাইমটো কটালে এটা কাম নকৰিলে বিপিএফেটো আপুনি গমেই পাইছে গতিকে এইবাৰ সেইকাৰণে বড়োভূমিতে কংগ্ৰেছ দলৰ নেতৃত্বত চৰকাৰ গঠন হ'ব আৰু সেইকাৰণে আমি বৰ্তমান ছ'চিয়েল মিডিয়া আৰু IT ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা আজি এক প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু এই প্ৰশিক্ষণত ওদালগুৰিৰ পৰা সুদূৰ ওদালগুৰিৰ পৰা আজি কোকৰাঝাৰত আপুনি 9টা বজাত আহি পাইছে আপুনি চিন্তা কৰক বাক্সাৰ পৰা আহিছে তামোলপুৰৰ পৰা আহিছে চিৰাঙৰ পৰা আহিছে কোকৰাঝাৰটো আমাৰ নিজৰ এইখনটো কোকৰাঝাৰতে আছোঁ গতিকে সুদূৰ ওদালগুৰিৰ পৰা যেতিয়া 9টা বজাত যদি আহি প্ৰতিটো MCLৰ পৰা আমি চিলেক্টিভ দুজনকৈ আমি কৰিছিলোঁ প্ৰতিটো MCL সমষ্টিৰ পৰা দুজনকৈ আহিছে আৰু ডিষ্ট্ৰিক্টৰ ছ'চিয়েল মিডিয়াৰ 5গৰাকীকৈ আহিছে গতিকে আটাইকেইগৰাকী আমি যিকোনো লিষ্ট কৰিছোঁ সম্পূৰ্ণভাৱে এই লিষ্টত তেওঁলোকে আহিছে তাৰ মানে আপোনালোকে জানিব যে BTR নিৰ্বাচনৰ কাৰণে আমাৰ কংগ্ৰেছ দল সম্পূৰ্ণৰূপে সাজু আৰু প্ৰথম কাৰ্যসূচী হিচাপে আমি আজি ছ'চিয়েল মিডিয়া আৰু IT ডিপাৰ্টমেণ্টৰ যিটো মানে প্ৰশিক্ষণ সেই প্ৰশিক্ষণ আমি লৈছোঁ